নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ ফেক্টৰীৰ অন এটা ভিডিঅ'লৈ। অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে, বিশেষকৈ এল পি আৰু ইউ পিৰ কাৰণে যি ৫,৫৫০টা পোষ্টৰ বাবে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে, তাৰে আপোনালোকে ইতিমধ্যে গম পাই প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টটো উলিয়াইছে। এতিয়া দ্বিতীয় প্ৰভিজনেল মেৰিট লিষ্ট উলিয়াৰ সময়, কিন্তু তাৰে লগত জড়িত আপোনালোকৰ যি উজ্জ্বল প্ৰচেছ চলি আছে, যি উজ্জ্বল প্ৰচেছৰ বাবে আপোনালোকৰ দ্বিতীয় প্ৰভিজনেল মেৰিট লিষ্টটো দেৰি হৈ আছে। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ উজ্জ্বল প্ৰচেছসমূহ কি কাম কৰি আছে, কেনেকৈ কৰি আছে, আৰু এয়া আপোনালোকৰ যি কাট অফ কমোৱাৰ ক্ষেত্ৰত সহায় কৰিব নে নাই, গোটেইখিনি উজ্জ্বল প্ৰচেছ আমি চাবলৈ যত্ন কৰিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এয়া আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে, এইখন যিখন নটিছ আছে এইখন দিয়া হৈছে 19/9/2025, অৰ্থাৎ আপোনালোকৰ 19 তাৰিখে দিয়া হৈছে। আপোনালোকৰ ইয়াৰে আপোনালোকৰ যিটো কথা কৈছে ইয়াতে আপোনালোকে চাব পাৰে যে some candidate are selected for multiple posts at the same time in different post under the different department, অৰ্থাৎ আপোনালোকৰ এই যি এল পি ইউ পিৰ ৫,৫৫০টা পোষ্টৰ লগতে বিভিন্ন ডিপাৰ্টমেণ্টত যি নিযুক্তি প্ৰক্ৰিয়া চলি আছিল, তাৰে আপোনালোকৰ কেণ্ডিডেটসকলে যদি এই এল পি আৰু ইউ পিৰ কেণ্ডিডেটসকলে যদি বেলেগ বেলেগ ডিপাৰ্টমেণ্টত ছিলেক্ট হৈছে, তেওঁলোকৰ উজ্জ্বল কৰিবলৈ দিয়া হৈছে। আৰু কিমান তাৰিখে দিয়া হৈছিল? আপোনালোকৰ 19/9/2025 পৰা ইয়া আৰম্ভ হৈছিল। ঠিক তেনেদৰে আপোনালোকৰ দ্বিতীয়খন উজ্জ্বল নটিছত আপোনালোকে চাব পাৰে, এইখন হৈছে আপোনালোকৰ দ্বিতীয়খন উজ্জ্বল নটিছ। আৰু এই উজ্জ্বল নটিছ কেতিয়া দিয়া হৈছিল? আপোনালোকৰ 4/10/2025 দিয়া হৈছিল। আৰু এই যি 4/10/2025 দিয়া হৈছিল, ইয়াতে কি কৈছে আপোনালোকে চাব পাৰে। ইয়াতে চাব পাৰে, আণ্ডাৰ দ্য স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ এণ্ড দ্য এপইণ্টমেণ্ট ইন ইউ পি স্কুল এণ্ড আৰ seen to have applied for the post of teachers in UP school, অৰ্থাৎ আপোনালোকৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যিখিনি কেণ্ডিডেট আছিল, সেই কেণ্ডিডেটসকলক আপোনালোকে ইতিমধ্যে জানে যে তেওঁলোকক ৰেগুলাৰাইজ কৰা হৈছে আপোনালোকৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ সহায়ত। আৰু এই কেণ্ডিডেটসকলে যদি এল পি আৰু ইউ পিৰ ক্ষেত্ৰত আপোনালোকৰ এপ্লাই কৰি আছে, সেই কেণ্ডিডেটসকলক আপোনালোকক উজ্জ্বল কৰিবলৈ যিটো নটিছ দিয়া হৈছিল, এইটো দিয়া হৈছিল আপোনালোকে ইয়াতে চাব পাৰে। এই কেতিয়া দিয়া হৈছিল? 4/10/2025। আৰু আপোনালোকক মই কৈ লৈছোঁ যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ কেণ্ডিডেটসকলেহে মাত্ৰ আপোনালোকৰ এল পিৰ ক্ষেত্ৰত কাট অফ কমাত সহায় কৰিব, যদি তেওঁলোকে উইথড্ৰ কৰি লয়। কিন্তু ইয়াৰ লগতে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাবলৈ লৈছোঁ যে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ কেণ্ডিডেটসকলে যিহেতু তেওঁলোকক ৰেগুলাৰাইজ কৰা হৈছে আৰু তেওঁলোকৰ ঘৰৰ পৰা দূৰত যিসকল কেণ্ডিডেটে চাকৰি এটা পাবলৈ সক্ষম হৈছে আৰু তেওঁলোকে ক্ৰমৰত হৈ আছে, তেওঁলোকে এই যে ৫,৫৫০টা পোষ্টৰ পৰা তেওঁলোকৰ নামটো উইথড্ৰ কৰিব বিচৰা নাই। যদি তেওঁলোকে ঘৰৰ ওচৰত আহি যায়, তেওঁলোকে সেইটো অপেক্ষা কৰি আছে যে তেওঁলোকৰ ঘৰৰ ওচৰত পোৱাৰ কাৰণে তেওঁলোকৰ নামটো উইথড্ৰ কৰা নাই, যিহেতু তেওঁলোকে নিজৰ হোম ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে। তেওঁলোকে পিছলৈ যিমানখিনি ষ্ট্ৰিক্ট হৈ আছে উজ্জ্বল প্ৰচেছটো, আপোনালোকে জানে যে যিটো আপোনালোকে কৰ্মৰত হৈ আছে, সেই আপোনালোকৰ চাকৰিটোত যাতে কোনো ইফেক্ট নপৰে, কোনো বেয়া ইম্পেক্ট নপৰে, তাৰ কাৰণে আপোনালোকে নিজৰ নামটো উইথড্ৰ কৰি লওক। আপোনালোকে ঘৰৰ ওচৰত কৰে দূৰত কৰে সেইটো পিছৰ কথা, আপোনালোকে ট্ৰান্সফাৰ লৈ আহিব পাৰে সময়মতে। কিন্তু এতিয়া কথাটো হ'ল, আপোনালোকে যদি এই ৫,৫৫০টা পোষ্টৰ যদি এটা পোষ্ট দখল কৰি থাকে আপোনালোকে কৰ্মৰত হোৱাৰ পিছতো, তেতিয়াহ'লে কিন্তু আপোনালোকৰ কৰি থকা চাকৰিটোত ইম্পেক্ট পৰাৰ যথেষ্ট সম্ভাৱনা আছে। এতিয়া আপোনালোকৰ তৃতীয়খন যিটো নটিফিকেশ্যন আছিল, যিটো উজ্জ্বল প্ৰচেছৰ কাৰণে দিয়া হৈছিল 17/10/2025, ইয়াতে কোৱা হৈছে হেভ বিন সিলেক্টেড ইন দ্য পোষ্ট অফ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন, অৰ্থাৎ আপোনালোকে জানে যে 17 তাৰিখে আপোনালোকৰ জি টি আৰু পি জি টিৰ ফাইনেল মেৰিট লিষ্ট দিয়া হৈছিল। আৰু তাৰ পিছতে এই নটিছখন আহিছে। আপোনালোকে এই নটিছখনত কোৱা হৈছে জি টি আৰু পি জি টিৰ কেণ্ডিডেটসকলে আপোনালোকৰ যিমানখিনি কেণ্ডিডেট আছে, যে এল পি ইউ পিৰ ৫,৫০০ পোষ্ট এটা ল'বলৈ সক্ষম হৈছে, কিন্তু জি টি আৰু পি জি টিতো এটাকৈ পোষ্ট লৈছে, তেওঁলোকক আপোনালোকে উজ্জ্বল কৰিবলৈ দিয়া হৈছে। আৰু উজ্জ্বল দিয়া হৈছে আপোনালোক কিমান তাৰিখে? 17/10/2025, অৰ্থাৎ যিদিনা আপোনালোকৰ জি টি আৰু পি জি টিৰ ৰিজাল্ট দিছে, সেইদিনাই আপোনালোকৰ উজ্জ্বল কৰিবলৈ দিয়া হৈছে। এই যি জি টি আৰু পি জি টিৰ কেণ্ডিডেটসকলে আপোনালোকৰ বিশেষকৈ আপোনালোকৰ এম ই স্কুলৰ যিটো কাট অফ, অৰ্থাৎ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত বিশেষভাৱে হেল্প কৰিব। ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনালোকৰ কাট অফ কিমান তললৈকে যোৱাৰ সম্ভাৱনা আছে, কিমান কেণ্ডিডেটে উইথড্ৰ কৰিছে। তাৰপিছত আপোনালোকে সমান্তৰালকৈ আৰু এখন নটিছ আহিছে, যিখন দিয়া হৈছে 19/10/2025। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অক্টোবৰ মাহৰ 19 তাৰিখে দিয়া হৈছে। আৰু এই যি 17 তাৰিখৰ নটিছটো আছিল, এইটো এক্সটেণ্ড কৰি দিয়া হৈছে আপোনালোকৰ কিমান তাৰিখলৈকে দিয়া হৈছে? 22/10/2025, অৰ্থাৎ এয়া আছিল আপোনালোকৰ লাষ্ট চান্স। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে এই যি নটিছখন আছিল, এয়া আছিল আপোনালোকৰ লাষ্ট চান্স। আৰু যদি আপোনালোকে উইথড্ৰ কৰি নলয়, বহু কেণ্ডিডেট আছে এতিয়াও উইথড্ৰ কৰি লোৱা নাই, জি টিৰ পোষ্টটো যিহেতু আপোনালোকৰ আপাৰ প্ৰাইমাৰীতকৈ ওপৰৰ ছেকশ্যনত, তো আপোনালোকে সেই পোষ্টটো ল'বই লাগিব। আৰু আপোনালোকৰ যিটো উইথড্ৰ কৰা নাই এল পি ইউ পিৰ ৫,৫৫০টাৰ পৰা, তাৰ পৰা উইথড্ৰ কৰিবই লাগিব। তেতিয়াহে আপোনালোকৰ সেই যিটো জি টিৰ পোষ্ট তাতে ইম্পেক্ট নপৰে, কোনো অসুবিধা নহয়। কিন্তু আপোনালোকে জানে যে যিহেতু DWৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ পৰা ষ্ট্ৰিক্টভাৱে নিৰ্দেশনাসমূহ দি থকা হৈছে, ইয়াত যিমানখিনি নটিছ আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ, গোটেইখিনি আপোনালোকৰ
LP UPৰ 5550টা পোষ্টৰ আপোনালোকৰ উইথড্ৰল প্ৰচেছৰ লগত জড়িত। তো আপোনালোকৰ যিখিনি কেণ্ডিডেটে উইথড্ৰ কৰিছে ভাল কথা, আৰু যিখিনিয়ে কৰা নাই আপোনালোকে সোনকালে কৰি লওক। আৰু এটা কথা হ'ল যে আপোনালোকৰ কাট অফত ইম্পেক্ট পৰিব, কিয়নো আপোনালোকৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ কাৰণে নটিচ দিয়া হৈছে এক্সট্ৰাকে, লগতে আপোনালোকৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ আৰু চিটেড পেটিশ্যনৰ কাৰণে এটা নটিচ আছিল, আৰু লগতে আপোনালোকৰ এই যি GT PGDৰ কেণ্ডিডেটসকলৰ কাৰণেও এই নটিচখিনি দিয়া হৈছে। তো আপোনালোকৰ এই যি বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ৰিজাল্টসমূহ বেলেগ বেলেগ দিনত দি থকা হৈছে, আৰু তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ যিটো 5550টা পোষ্টৰ উইথড্ৰল প্ৰচেছটো লেহেমীয়া হৈছে, আৰু তাৰ কাৰণে আপোনালোকৰ এপইণ্টমেণ্ট আহোঁতে দেৰি হৈছে। গোটেইখিনি বস্তু আপোনালোকে বুজিবলৈ পালে। বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ কাৰণে এক্সট্ৰাকে নটিচ দিয়া আছে, GT PGDৰ এক্সট্ৰাকে নটিচ দিয়া আছে, স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ আৰু চিটেড পেটিশ্যনৰ কাৰণে এক্সট্ৰাকে নটিচ দিয়া আছে, যাৰ কাৰণে আপোনালোকৰ এই যি ৰিক্ৰুটমেণ্ট প্ৰচেছটো লেহেমীয়া হৈছে। তো আপোনালোকৰ খুব কম সময়ৰ ভিতৰতে, যিহেতু মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডাঙৰে কথাখিনি কৈছিল, উইদিন 25 অক্টোবৰ আপোনালোকৰ ৰিজাল্ট আহি যাব লাগে। আপোনালোকৰ প্ৰভিজনেল মেৰিট লিষ্টত, ফাইনেল মেৰিট লিষ্টত যি এটা হওক আপোনালোকৰ আহি যাব। কি অফিচিয়েলি আপডেট আহে গোটেইখিনি বস্তু জনাবলৈ যত্ন কৰিম। তাৰ কাৰণে আমাৰ চেনেলটো চাই থাকিবলৈ নাপাহৰিব। আজিলৈ মানে আকৌ লগ পাম। জয় অসম।